কি বুলি ভাবে মোক এহেতি হে কি বুলি ভাবে নকৰো ৰাস্তা কি বুলি ভাবিছে দৈব্য কি নহলে বোলে জখনা দিবি নাই বোলে আপোনাক খুইদে বোলে পুতমাহে খুৱাব আমাৰ এজনক ইমানকে কলো বোলে ৰাখ কমিটিখনত সোমাই লগ দেচোন গাঁৱতে পাতিছে নুসুমালে এতিয়া সবৰে নিজৰ নিজৰ ঘৰ ঘৈণীয়েকক হেৰি কি কয় ভনীয়েকক ঘৰ ল'ৰা-ছোৱালীক ভাল ভাল পাত দিছে মোক আকৌ বোলে পুতনা হ'ব বোলে পুতনা বোলে আপোনাক বেছ জমিব মোৰ ইমান মন আছিলে ৰুল এটা কৰিবলৈ ইমান নিউজ চেনেলবিলাক আহিব টিভিটো উঠিলোহেঁতেন ইণ্টাৰভিউ ল'লেহেঁতেন ইউটিউবৰহে মানুহবিলাকে আহিও পডকাষ্ট নে ফডকাষ্ট সেইটোতো মাতিলেহেঁতেন এতিয়া আকৌ পুতনাহে দিছে নহ'ব পুতনা চুতনা ঐ তমকে কি হলো ইমানকে টেকটেকাই আছ নিজৰ বাউণ্ডাৰীৰ ভিতৰতহে টেকটেকাই আছ আপোনানো কি হ'ল ঐ ঈশ্বৰ এনেকে কৈছ যে বেয়া পালি হ'বলা ধেমালিহে কৈছো খুদছ আজি মই ধেমালি চেমালি হ'লে একো বুজি নাপাওঁ একদম মেথা বেয়া হৈছে কৈছো নহয় গৰম হৈছে টেমাটো মোৰ কি গ'ল আকৌ হয় কিনো কম আৰু আমাৰ নিচিনা দুখীয়া ঘৰ মানুহ আমাৰ ভাল চেহেৰা নাই ভাল কাপোৰ নাই সেইকাৰণে ৰাস কমিটিয়ে মোক পুতনা ৰুলটো দিছে মই বোলো দৈবিক নহ'লে এই জখুদা ৰুলটো দে আপোনাক বোলে নোহোৱাব পুতনাহে খুৱাব বোলে মই নিবা ইমান বেয়া নেদেখিবলৈ ইছৰাম সেইটো কথাতেনো তোৰ ইমান বেয়া লাগিব লাগেনে ভালহে আকৌ পুতনা হ'লেহে বেছি ফেমাছ হবি ভাল লাগিব আকৌ তোক হ'ব হ'ব খুইদা আপুনি মোতকৈ বহুত ডাঙৰ সেইবুলি মই আপোনাক সেই অপমান কৰিব নোৱাৰাহে ৰৈছোঁ আকৌ আপুনি এনেকৈ হাঁহি দিলে ন মোক ৰুলটো কি কথা আছে ভালকৈ কৰিব পৰাটোহে মেইন কথা তই যদি পুতনা ৰুলটো কৰি একদম ডাঙৰ ডাঙৰকৈ গছজনী মাৰি হাঁহি কেইটামান মাৰিব পাৰ এক্টিংটো একদম ভালকৈ দিব পাৰ তই ফেমাছ হৈ যাবি নালাগে নালাগে ঠক ঠক পাই ভাল ৰুল এটা কৰিবলৈ মন যায় নহয় ভাল ভালত বেয়াটোকে কৈ থাকিম নেকি হ'ব দিয়ক আপুনি সেই খপাইছিলে ক'লে যায় এই মই কচু শাক বিচাৰি আহিছিলোঁ গম পাইছনে এনেকুৱা খাবলৈ মন গৈছে এতিয়া আকৌ কচু পাবলেই নাই নহয় খোৱালি আহিলে য'তে ত'তে আকৌ গজা কচুবোৰ খাবও নোৱাৰি জহনি মাখনে মুঠি থৈ যায় নহয় আকৌ এই বাটে ঘাটে যোৱা মানুহবিলাকে নেখাব দেই আমাৰ বাৰী পিছফালবোৰ খাব পাৰে বাৰু আমি লেটিনতে সদা মোটা কৰোঁ বাহিৰত নকৰোঁ নহয় ময়ো এয়া এতিয়া সেই ৰঙালাও আগ ছিঙি থৈছোঁ ৰাতিপুৱাই তাৰপৰা সেই পানী গৰম কৰিছোঁ গা ধুবলৈ ইমান ঠাণ্ডা লাগিছে আজিকালি সেই ঠাণ্ডা দিন নাহিলেই নহয় গৰম পানী নহ'লে গায়ে ধুব নোৱাৰি এইবোলো ৰঙালাও আগখিনি চাফা চিকুণ কৰি থৈ লওঁ তাৰপৰা গাটো ধুম আৰু লৰালৰিকৈ হাউতকৈ তাৰপৰা ভাত পানীকেইটা বনাম মই আকৌ গোটেই বছৰ গৰম পানীয়ে গা ধুওঁ হৈ নাম লওঁ গৰম পানীয়ে এবাল্টি ঢালো হৈ যায় মই গৰম দিনতো গৰম পানীয়ে গা ধুওঁ নহ'লে গা চাবোৰ এনেকুৱা বিষাই বুঢ়ী হ'লোতো আৰু এতিয়া আপোনাৰ কথাটো বেলেগ আপুনি বুঢ়ী মানুহ মই আকৌ আপোনাৰ সমান বুঢ়ী হোৱা নাই নহয় ঠাণ্ডা পানীত সেই গা ধুলে ৰাতিপুৱাই পুখুৰী পানীখন যিখন ঠাণ্ডা বাচনকেইটা যেনে তেনে ধুওঁ আমাৰ এই মৌতিকেইজনী আকৌ কাম এখন নকয় নহয় পাইছে নাই এনেইতো নকয় ঠাণ্ডা দিনত আৰু নকয় মই কৈ মই এজনীকে বিয়া দিম কৈছোঁ নহয় সৰুজনী ৰাখিম দুইজনীকে বিয়া দি পেলাই খেদি পঠিয়াম মই যিমান পাৰোঁ দূৰলৈহে দিম এয়া মোৰ মূৰৰ ওপৰত বহি বহি খাইছে ভালকৈ নপঢ়িলেও নকৰিলেও অনাবতে ফোনটোকে টিপি থাকিব এই দা চাহ ওলালে ক'বচোন দি দিম মই আজিকালি ল'ৰা ছোৱালী দেখুৱাবলৈ দিগদাৰ পিছত দুখ হ'লে আকৌ গালি পাৰি থাকিব নহয় আজিকালি চবে বাচি বাচি থৈ দিয়া এনেকৈ দেখুৱাই লাভে নাই বুজিছ নাই সুধিবি যে আৰু কোনোবা আছে যদি এই ফোনত কথা পাতি থকাবোৰ ফটোৱাহে হ'ব আৰু কাম ধান্দা নাই কাৰণে অনবৰতে হেডফোনডাল লৈ লৈ কথা পাতি থাকে অকণমান টকা পইচা হ'লেহে নহ'লে মোৰ গতি হ'ব দেখা নাই জানো চবৰে ভাগ্য এখন থাকেও টমকে তই চিঞৰি থাকিও লাভ নাই জোৰ কৰিও লাভ নাই যাৰ যেনেকৈ য'ত থাকে আৰু সেইটো কথা নহয় দেই খুদে সেইটো কথা নহয় নিজৰ ভাগ্যখন অকণমান নিজে সলনি কৰিব পাৰি আমাৰ মানুহজন আকৌ দুটা পচলা হ'ল নহয় হাজিৰা কৰে আৰু সেই একেঘৰ মানুহতে হাজিৰা কৰিব কাম থাকিলে কেতিয়াবা পইচা দিয়ে কেতিয়াবা পিছত দিম বুলি নিদিয়ে ঘৰখন চলিবলৈ দিগদাৰ ময়ো যোৱাটোত মাৰি চলাই থাকোঁ খৰি পৰ্যন্ত খালোঁ মই গম পাইনে কি মতা মানুহৰ কাম কি মাইকী মানুহৰ কাম ধান কুটাবলৈ লৈ যাওঁ বস্তাই বস্তাই চাইকেলকে ইয়াত দি পেলাই হে খৰি কাটো সেই আমাক কেতিয়া পাম টিউবেলটো মাৰি পানী উলিয়াওঁ টিউবেলটো সেই তাহানি যুগতে বহুৱাই মই বিয়া হৈ অহা বছৰে বহুৱাই আজি কত দিন হ'ল এইটো টান হৈ গৈছেগৈ পানী ভৰাব লাগে শুকালে মানে ঢেংক্লোজ মাৰি মাৰি মোৰ কঁকালটো বিষ হৈ গৈছেগৈ হেৰি নহয় মই আকৌ বোলে এই কচু বুটলি শইকীয়া ঘৰটো খবৰ এটা লৈ আহিম গৈছিলি নেকি তই আইঅ নক'ব আৰু সেই ঘৰ কথা দেই ভৰি দিবলৈও নাযাওঁ আমাৰ সিহঁতৰ ঘৰত ভালক বুলি খাবলৈ বোলে গ'লো খেদি পঠিয়ালে ইনডাইৰেক্টলি গম পাইনে কিয় ক'ব নহয় শইকীয়াদাক নমাইছে লোকে মাত কথা নাই ধেদা লাগি চাই আছে আৰু সেই চকা লগা চকী এখনত বহাই থৈ দিছে এই চাদৰখন দি পেলাই তাকে মই সুধিলোগে বোলো সেই পপীয়া মানুহকো এনেকুৱা শাস্তি নিদিয়ক আৰু এনেকৈ বুলি ক'লোঁ মুখৰ পৰা ওলাই গ'ল মোক যিখন বকিলে মামনি নবৈ এনেই আকৌ মানুহজনী এতিয়া নিবুকা ৰকম থাকে যিখন টেকটেককৈ ক'লে মোক মই বোলো মই কথাটোৱে কৈছোঁ শইকীয়াদাক পপীয়া বুলি কোৱা নাই নহয় তাৰপৰা বোলে যাচোন যা বোলে টমকেচি ঘৰলৈ যা বুলি ক'লে ভৰি দিবলৈ নাযাওঁ মই তইও অকণ মুখখন চম্ভালি কথা কবি হেৰ জানেই দেখোন মোৰ মুখখন ফটা বুলি গোটেই গাঁৱে জানে তাৰপিছত আৰু মোক বেয়া পেলা হৈছে জানো সেইটোও ভাবিছে হৈছিলেনো কি তাৰমানটো গমেই নাপালোঁ নহয় ক'ব নোৱাৰো দেই সেই আহে যদি আহক কিনো সেই এইখিনিতে ৰৈ কথা পাতি আছে মোৰ আকৌ কাম আছে নহয় এনেকৈ ৰৈ থাকিলে নহ'ব নহয় পানী গৰম হ'লেই হোৱা আকৌ নহ'লে ঠাণ্ডা হৈ থাকিব খৰিও পাবলৈ টান এতিয়া খৰিকেইডাল জলদি শেষেই হ'ব ইয়াতে মই গাটো ধুই পটককৈ ভাজিকণ বনাই দিম ৰঙালাও আগে আলুৱে পিঁয়াজে দি পেলাই ভাল লাগিব খখৰীয়াকৈ বল চাহ অকণ খুৱাবি নেকি খোৱাম আকৌ আহক দেউতা কেনেকুৱা লাগিছে মোক মই যে এইবাৰ ৰাসত শ্ৰীকৃষ্ণ হৈছোঁ দেউতাই যে আজিকালি ওপৰলৈ চাই থাকে আৰু ভালকৈ মাত বোলো নকৰে কেতিয়ানো জানো ভাল হ'ব মোক আকৌ কৃষ্ণৰ বাল্যকালৰ হেৰিটো দিলে নহয় ৰাসত এক্টিং কৰিবলৈ মোৰ ওচৰত মাত্ৰ এই হেমুৰা চাই পাখিকেইটা আৰু বাঁহীটোহে আছে বাকী ড্ৰেছযোৰটো ভালে আনিব লাগিব অৱশ্যে কমিটিৰ ফালৰ পৰা দিব কাপোৰ কিন্তু মোৰ জোখাৰে নিদিব নহয় জলহু কাপোৰবোৰ দিব ভালেই নালাগিব দেখিবলৈ চিলাই ল'ব লাগিব আৰু কিবা জোখ মাখ কৰি মাক সুধি চাওঁচোন মায়েনো এতিয়া অকলে ক'ত কিমান কি কৰি ফুৰিব দেউতা ভাল হৈ থকা হ'লে আনি দিলেহেঁতেন বাৰু এই মৌৰা পাখিডাল দেউতা ভাগৰ এই কি কয় মূৰত লগাই দিওঁচোন ভাল হয় নেকি কি কৰিছা এইবোৰ আইঅ কিয় মাৰিছা নাম কি কৰিছা এইবোৰ
মই হেৰি কি কয় দেউতা মূৰত মূৰা পাখিডাল লগাই দিছো ভাল হ'বলৈ সোনকালে তই ভাল হ'বলৈ মূৰা পাখি লগালে নহ'ব নহয় হে চকা লগা সেইখন চকী তই ওপৰত উঠি পেলাই সেইবোৰ কৰিবলৈ গৈছ লুটি খাই পৰা হ'লে এতিয়া নাই পৰা নহয় কিবা কি নাই পৰা নহয় পৰা হ'লে কি হ'লেহেঁতেন ভাগ্য ভাল একো নহ'ল বুলিহে পিছলি গৈ যদি তয়ো লুটি খাই পৰিলিহেঁতেন দেউতাও লুটি খাই পৰিলেহেঁতেন ঠেং মোৰ ভাগক এয়াই পাইছেগৈ আৰু সমস্যা পানী খাওঁ হে ঈশ্বৰ প্ৰথমবাৰ মাছ মাতিলেও নেগু কাটি আনি পেলাই ঘৰত থোৱা পা কৃষ্ণ কৃষ্ণ ভগৱানে চাইছে আৰু হে প্ৰভু দেখিলা মা তুমিহে মোক গালি পাৰি আছিলা ভগৱান শ্ৰীকৃষ্ণৰ মূৰা পাখি দি দিলতে পানী খাওঁ বুলি কৈছে আজি 3-4 দিন হ'ল দেউতাই একোৱে মতা নাছিলে এতিয়া মাত খাই যে মাতিছে আকৌ ডক্টৰে কৈয়ে পঠিয়াইছিলে বাৰু দেৰিকে মাত মাতিব বুলি হ'লেও শ্ৰীকৃষ্ণই কিবা কৈছে আৰু তই ৰাসত ভালকে এক্টিং কৰিবি দেই দেউতাৰ কথা ভাবিবি আৰু হ'ব মা মই দেউতালৈ পানী এখন লৈ আহোঁগৈ ৰখ কুহুমীয়াকৈ তই ৰৈ থাক এইখিনিতে আইতা চুনুকণ চাহিয়া দেউতাই কথা পাতিছে দেউতা হা কোননো তুমি মই তোমাক চিনি পোৱা নাই নহয় বাপেকে ভীমকলটো চব পাহৰিলে হ'বলা দেউতা কেলে মই আকৌ মুনুকণ চিনি পোৱা নাই নেকি তুমি কোন মুনুকণ আমাৰ ভনৰ লগৰ নেকি কোন ভন তোমাৰ ভণ্টি নেকি মোৰ ভণ্টি ভন তাই লগৰ ল'ৰা নেকি তুমি এতিয়াহে খেল জমিব দেউতাই তাৰমানে পিছৰখিনি চব পাহৰি থাকিলে ডেকা কালৰ নহয় চাগে সৰুকালটোহে মনত জানিব ভনৰ পেহী লগৰ বনাই দিছে মোক মামা সোনকালে আহা কথাটো জমিছে কি জমিছেনো মোক বহুত পিয়াহ লাগিছে পানী এখন আনি দিবলৈ কোৱাচোন আৰু মই ক'ত বহি আছো মোক কি হ'ল মানে মই বৰ দুৰ্বল লাগিছে ৰবা মই মানে বুজাব নোৱাৰো তোমাক চাও পানী গ্লাছ খাই দিয়কচোন ভাল লাগিব তেতিয়া আপুনি কোন আন্টি মই আন্টিহে হ'লো এতিয়া মা দেউতাই চব পাহৰি থাকিলে তোমাক যেনেকৈ আন্টি বুলি কৈছে মোক কৈছে বোলে তুমি কোন আমাৰ ভনৰ লগৰ নেকি পেহী লগৰ বনাই দিলে মোক পেহীকে ফোন কৰি মাতা বুজিছা আগতে কি আছিলে কি হৈছিলে আমি গম নাপাওঁ নহয় দেউতাই ইয়াত দাসটো সৰুকাললৈ গুচি গ'ল তোমাক আন্টি বুলি কৈছে মনুখন যাচোন যা পেহী আৰু ফোন এটা কৰি আহিবলৈ কৈ পটককৈ আমাৰ ঘৰলৈ পানী দিয়ক আন্টি পানী অকণ খাওঁ দিয়ক মনুখন দেউতাক সেই পানী এখন খুৱাই দিছোন মই ভনক ফোন এটা কৰি আহোঁগৈ ভন বাইদেউ একদম ডাঙৰ প্ৰব্লেম এটা আছে নহয় কি প্ৰব্লেম ধৰ্ণা দিবলৈ যাব লাগিব দেই বাইদেউ আপুনি কোনদিনাখন পাৰে জনাব কি হ'লনো মানে কিয় এই গাঁৱৰে মানুহ এজনী গিয়েকে বোলে মদ খাই খুব পিতে আমি অকণমান ঠিক কৰিব লাগে মানুহটোক এই জাত মদাহী জাত গেলাসোপা খাই লৈ ঘৰত অশান্তি কৰিব নিজতো অকালো নাই ভৰালো নাই নিচাতে থাকিব নবতে এইবোৰ চব উৎখাত কৰিব লাগিব চুলাই মটক ঘানি কিমান ক'ত আছে হিচাপটো উলিয়াবাচোন তুমি চব ভাঙিবগৈ লাগিব জ্বলাই দিব লাগিব সঁচাকৈ পাই একদম তলিতে উদং কৰিব লাগিব নহ'লে আমি ওপৰে কৰি থাকি লাভ নাই নহয় আমি হেৰি কৰি থৈ আহিম পিছত এইফালে তলফালৰ পৰা বিকি থাকিব খুৱাই থাকিব বাকিলে দিব সেইটোৱে একদম প্ৰব্লেমটো শিপাই খেতি উঘালিব লাগিব ওপৰতে ডাল কাটি থাকি লাভ নাই ডাল কাটি কলম দিলে বেছিহে পোখাব জোপোহা হ'ব বুজিছা ঠিক কথা কৈছে ৰেশ্মা শুনাচোন মই আহিছোঁ বাৰু এতিয়া ৰ'বাচোন কথা এটা শুনা বাইদেউ কওক এই হাজিৰা কৰা মানুহ এটা লাগিছিলে ভাল হাজিৰা কৰা মানে মোৰ শাকতলি এখন উলিয়াব লাগে এতিয়া খৰালি দেখিছোঁ চবৰ ঘৰে ঘৰে শাকতলি যিখন দাম 500 টকা এটা লৈ গ'লে দেখোন দুদিনৰ চব্জিয়ে নাহে ঘৰতে বুলি কৰোঁচোন সতেজ খাবলৈও পাম বজাৰবোৰ যিহে হেৰি আগদিনানো পিছদিনালৈ শুকাই যায় ফ্ৰিজত থৈও বচাব নোৱাৰি মই আপোনাক ভাল মানুহ এটা দিম বাৰু দেই বৰ ধুনীয়া কাম কৰে পালো নেমাৰে আপুনি তাক খুৱাই বোৱাই 350 দিলেই হ'ল বঢ়িয়া আজিকালি দেখোন 450-500 তলত হাজিৰাই নকৰে ঠিক আছে মই পঠিয়াই দিম বাৰু আপোনালোকৰ ঘৰলৈ হ'ব দিয়া হেল্ল' মামনি নব কওকচোন কি হ'ল দাদা কৈছিলে ডক্টৰে বাৰু কেইদিনমান দৰৱৰ হেৰিটো হ'ব বুলি একো নহয় কওক দৰৱ চব খুৱাই ভাত পানী খুৱাই থৈ দিয়ক কোৰ্চটো শেষ হ'লে লাহে লাহে নিজে ঠিক হ'ব বোলে মই গ'লোহেঁতেন মই আকৌ অফিচত আছোঁ নহয় আমাৰ মহিলা সমিতি কাৰ্যালয়ত আছোঁ ধৰ্ণা এটা দিবলৈ যাব লাগে এতিয়া ঘূৰি আহোঁতে সোমাই আহিম বাৰু দেই সৰুকালটোহে মনত আছে তাৰমানে কৃষ্ণ মুনুকণক মোৰ লগৰ বুলি কৈ দিলে নে হ'ব বাৰু মই ঘূৰি যাওঁতে সোমাই যাম দেই চিন্তা নকৰিবা দৰৱ পাতি খুৱাই থৈ দিয়ক